वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম আজি হৈ যোৱা কামৰূপ মেট্ৰ' জিলাৰ জেনেৰেল সায়েন্সৰ যেটো কোৱেশ্চন পেপাৰ আছে ক্লাস 10ৰ সেই কোৱেশ্চন পেপাৰৰ যি 45 টা MCQ আছে আৰু যিকেটা লং কোৱেশ্চন আছে সেইকেটাও আমি অলপ চাম কিন্তু MCQ কেটা 100% কনসেপ্টনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল কামৰূপ মেট্ৰ' জিলাত যিবোৰ কোৱেশ্চন আহিছে যেহেতু মই কামৰূপ জিলাতে পঢ়াও এই কোৱেশ্চনবোৰ মই তোমালোকক যিবোৰ MCQ দিছো আৰু যিবোৰ বোৰ্ড হাফ ইয়াৰলি এক্সামৰ যিকেটা কোৱেশ্চন পেপাৰ সলভ কৰি দিছো তাৰে পৰা 95% তকৈ বেছি কোৱেশ্চন কি আহিছে কমন আহিছে এতিয়া যিসকলে নতুন হয় সেইসকলে ভাবে যে সৰু চেনেল মাত্ৰ 2000 সাবস্ক্ৰাইবাৰ তো ইমান কমন কেনেকৈ পঢ়িব আসলতে কমন পঢ়াটো হেতু চেনেলত কিমান সাবস্ক্ৰাইবাৰ আছে হেতু নহয় আসলতে তোমাৰ এটো কিমান এক্সপেৰিয়েন্স আছে হেতুৰ ওপৰতহে ডিপেন্ডেবল হয় তো ইয়াতে যিকেটা কোৱেশ্চন আহিছে গুটেকেটা কোৱেশ্চন মই শিকোৱা হৈছে অলৰেডি আৰু তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলও পাই যাবা তোমালোকে সোনকালে মোৰ YouTube চেনেলত জয়েন হোৱা ঠিক আছে জয়েন বাটনত ক্লিক কৰি জয়েন হোৱা তোমালোকে প্ৰতিটো চেপ্টাৰৰে 100% MCQ ৰ হৈতে তোমালোকে গুটেকেটা এনসাৰ পাই যাবা ভিতৰৰ এনসাৰবোৰ তোমালোকে পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এতে কি কৈছে শুদ্ধ উত্তৰটো বাছি উলোৱা এতে কপাৰ সালফেট দ্ৰৱত জিংক ধাতু টুকুৰা দি থলে 30 মিনিটৰ পাছত কি হ'ব দ্ৰৱটোৰ বৰণ কি হ'ব এতে কি কৈছে জিংক আছে লগতে আছে তোমাৰ কপাৰ সালফেট এতে জিংকে কপাৰ সালফেটৰ লগত বিক্ৰিয়া কৰিলে কি ফৰ্মেশন হ'ব জিংক সালফেট আৰু কি উৎপন্ন হ'ব কপাৰ উৎপন্ন হ'ব হয়নে তো ইয়াতে যেটো জিংক আছে হেতু সক্ৰিয় ধাতু আৰু কপাৰটো হৈছে কম সক্ৰিয় ধাতু সেই কাৰণে জিংকে কপাৰক অপসাৰিত কৰিছে আৰু অপসাৰিত কৰাৰ লগে লগে এই যেটো তোমাৰ কি আছে কপাৰ আছে হেতু তাতে বেলেগ যেটো দ্ৰৱ থাকিব হেতুৰ ওপৰত এটা আমনি পৰিব আৰু ইয়াৰ যেটো দ্ৰৱটোৰ যেটো বৰণ সেই দ্ৰৱটোৰ বৰণ কি হ'ব নোহোৱা হৈ যাব তাৰ মানে তোমাৰ এটো বি নম্বৰ অপচনটো কাৰেক্ট হয় কালাৰলেস 2 নম্বৰ কোৱেশ্চন কি কৈছে এটো তোমাৰ মিলোৱা দিছে এবোৰটো তোমাৰ যদি ডেফিনেশন মনত আছে তেতিয়া হলে তোমালোকে আৰামসে পাৰি যাবা মই ডেফিনেশন মুখস্থ কৰিবলৈ কৈছিলো আৰু এইবোৰ মিলোৱাৰ এটা ট্ৰিক আছে সেই ট্ৰিকটো তোমালোকৰ লগত আলোচনা কৰিছো যদি তোমালোকে ভিডিওবোৰ চাইছা তেতিয়া হলে গম পাবা এটা কম্বিনেশন ৰিঅ্যাকশনটো তোমাৰ কি আছিল যেটো তোমাৰ দুটা বা ততোধিক বিক্রিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্রিয়ক পদাৰ্থ গঠন কৰে তো ইয়াতে এটো আছে ইয়াতে দুটা মিলি এটা হৈছে তাৰ মানে এটো কি হয় সংযোজন বিক্রিয়া হয় 2 নম্বৰ আছে ডিকম্পোজিশন ৰিঅ্যাকশন মানে বিযোজন বিক্রিয়া মানে এটা ভাঙি বহুত কেটা হোৱা এটা ভাঙি বহুত কেটা হৈছে কত এটো তোমাৰ এটো ওয়াটাৰৰ মলিকুল ভাঙি হাইড্ৰোজেন আৰু অক্সিজেনলৈ বিযোজিত হৈছে 3 নম্বৰ হৈছে ডিসপ্লেসমেন্ট ৰিঅ্যাকশন অপহৰণ বিক্রিয়া এটা সক্রিয় ধাতু এটা এইমাত্ৰ লিখিলো যেটো এটো S নম্বৰ আৰু ৰেডক্স বিক্রিয়া হৈছে এটো জিংক অক্সাইড প্লাস কার্বন জিংক আৰু কার্বন মনোক্সাইড হয় এবোৰ তোমাৰ মিলোৱাৰ কাৰণে এটা কাম কৰিবা 1 নম্বৰটো মিলিছে আৰৰ লগত তো 1 নম্বৰটো আৰত লিখিবা 2 নম্বৰটো মিলিছে কাৰ লগত যেটো 2 নম্বৰ মিলিছে এটো লৈছে তোমাৰ কিউৰ লগত 3 নম্বৰটো মিলিছে কাৰ লগত 3 নম্বৰটো মিলিছে তোমাৰ এছৰ লগত আৰু 4 নম্বৰটো মিলিছে তোমাৰ কাৰ লগত পিৰ লগত তো এতে RQSP কত আছে RQSP কত আছে RQSP আছে তোমাৰ এটো বি নম্বৰ অপচনত আছে তো বি নম্বৰ অপচনটো কারেক্ট হয় তোমালোকে এনেকে মিলাবা এনেকে মিলালে এটো কি হয় ইজি হয় 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নত কি কৈছে ইয়াতে কৈছে তোমাৰ এজন ছাত্ৰ চিত্ৰত দেখুৱা দৰে 1 2 3 আৰু 4 চিহ্নিত বিভিন্ন ৰঙৰ দ্ৰৱ থকা টেষ্ট টিউব লৈছিল কপাৰ সালফেট দ্ৰৱ আৰু ফেৰাছ সালফেট দ্ৰৱত থকা পৰীক্ষা নলীবোৰ হ'ব এতে এটা হৈছে তোমাৰ কপাৰ সালফেট এটাত কি আছে কপাৰ সালফেট আছে কপাৰ সালফেটৰ বৰণ হৈছে নীলা কপাৰ সালফেটৰ বৰণ কি নীলা হৈ গল আৰু যেটো আইৰন সালফেট দিছে মানে ফেৰাছ সালফেট এই ফেৰাছ সালফেটৰ বৰণ হৈছে তোমাৰ গ্ৰীন হেউজিয়া তো হৈ গল এতিয়া তোমাৰ গ্ৰীন আৰু ব্লু কোনডুত আছে এটো ফেৰাছ সালফেটৰ হৈছে তোমাৰ কপাৰ সালফেটৰ নীলা আৰু ফেৰাছ সালফেটৰ হৈছে গ্ৰীন তাৰ মানে তোমাৰ কি হ'ব 2 আৰু 4 নম্বৰ অপচনটো কারেক্ট হ'ব তাৰ মানে ইয়াৰে তোমাৰ ডি নম্বৰ অপচনটো কি হয় কারেক্ট হয় বুজি পালানে 4 নম্বৰ কোৱেশ্চন এটো একেবাৰে ইজি কোৱেশ্চন হয় বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থ ওলাব লাগে এতে ছবিত কিছুমান ৰাসায়নিক বিক্রিয়া দেখুৱা হৈছে তলৰ কোনটো বিকল্পই বিক্রিয়াবোৰৰ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থ চিনাক্তকৰণ কৰিব
যিবোৰৰ মাজত বিক্ৰিয়া ঘটে সেইবোৰক বিক্ৰিয়া পদাৰ্থ বুলি কোৱা হয়, বা যিটো এৰ থাকে এৰৰ বাওঁফালে থকাবোৰক বিক্ৰিয়া পদাৰ্থ বুলি কয় আৰু এৰৰ সোঁফালে থকাবোৰক বিক্ৰিয়াজাত পদাৰ্থ বুলি কয়। এইফালে তোমাৰ এই দুটা আছে, এই দুটা হৈছে বিক্ৰিয়ক পদাৰ্থ, এইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ। তো আমি বিক্ৰিয়ক পদাৰ্থ কি কি পাইছোঁ চোৱা। বিক্ৰিয়ক পদাৰ্থ হৈছে তোমাৰ মেগনেছিয়াম, অক্সিজেন, হাইড্ৰজেন আৰু কি ক্লৰিন। এইকেইটা হৈছে বিক্ৰিয়ক পদাৰ্থ। কি পদাৰ্থ? বিক্ৰিয়ক পদাৰ্থ, কাৰণ এইবোৰৰ মাজত বিক্ৰিয়া ঘটিছে। আৰু বিক্ৰিয়াজাত পদাৰ্থ কি কি আছে? মেগনেছিয়াম অক্সাইড আছে আৰু হাইড্ৰক্লৰিক এচিড আছে। এই দুটা হৈছে বিক্ৰিয়াজাত পদাৰ্থ। তো এইটোৰ লগত কোনটো অপশ্যন মিলিছে? ইয়াতে চোৱা, এইটো চি নম্বৰ অপশ্যনটো মিলিছে। তো চি নম্বৰ অপশ্যনটো কাৰেক্ট, এইটো মেগনেছিয়াম অক্সাইড হ'ব। এইটো চি নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট হয়। 5 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে। 5 নম্বৰ কুৱেশ্যনত কৈছে হুইচ অফ দ্য ষ্টেটমেণ্ট ইজ এবাউট দ্য ৰিয়েকশ্যন বিল' ইজ ইনকাৰেক্ট। এইটো বিক্ৰিয়াৰ কাৰণে তলত কোনটো অশুদ্ধ? শুদ্ধটো আমাৰ ওলাব লাগিব, শুদ্ধটো ওলাব নালাগে। তো ইয়াতে চোৱা, যিটো ডি নম্বৰ অপশ্যন আছে নে, ডি নম্বৰ অপশ্যনটো আমি কি কৰি দিওঁ, এইটো অক্সিডাইজড নহয়, এইটো ৰিডিউচড হ'ব। এইটো ভুল আছে, এইটো অক্সিডাইজড নহয়, এইটো ৰিডিউচড হ'ব। এতিয়া চোৱা, ইয়াতে কি কৈছে? লেড ইজ ৰিডিউচড। এতিয়াতো লেড ৰিডিউচড হোৱা নাই, লেড অক্সাইডে কি হৈছে? ৰিডিউচড হৈছে। তো আমাৰ এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট হয়। আৰু তোমাৰ কাৰ্বন ডাই অক্সাইড ইজ গেটিং অক্সিডাইজড। এইটো কাৰ্বন ডাই অক্সাইডটো অক্সিডাইজড হোৱা নাই, এইটো কাৰ্বনহে কি হৈছে? অক্সিডাইজড হৈছে। তো আমাৰ এইটো ইনকাৰেক্ট ষ্টেটমেণ্ট হ'ল। ঠিক আছে। তো আমাৰ ইনকাৰেক্ট ষ্টেটমেণ্ট আমি কোন দুটা পালোঁ? এ আৰু বি। তো ইয়াত আমাৰ 1 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। কিন্তু ইয়াতে তোমাৰ এইটো ভুলবশতঃ এইটো অক্সিডাইজড আহিছে, কিন্তু এইটো অক্সিডাইজড নহ'ব, এইটো ৰিডিউচড হ'ব। এইটো ৰিডিউচড হ'লে এইটো কাৰেক্টটো 1 নম্বৰ যিটো অপশ্যন আছে সেইটো কাৰেক্ট হ'ব। ইয়াৰে পিছত তোমাৰ 6 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে। ছালফিউৰিক এচিডৰ সৈতে জিংকৰ টুকুৰাৰ বিক্ৰিয়া ঘটে, কোনটো গেছ উৎপন্ন হয়? উৎপন্ন হোৱা গেছৰ ওচৰলৈ জ্বলি থকা মমবাতি বা দিয়াচলাই আনিলে পপ শব্দ শুনিবলৈ পোৱা যায়। গেছটো কি হ'ব? একেবাৰে ইজি হয়, এইটো হাইড্ৰজেন গেছ হয়। কাৰণ তোমাৰ ধাতু এচিডৰ লগত বিক্ৰিয়া কৰিলে সদায় হাইড্ৰজেন গেছে উৎপন্ন হয়, আৰু হাইড্ৰজেন গেছেহে তোমাৰ কি কৰে? পপ চাউণ্ড উৎপন্ন কৰে। আৰু কাৰ্বন ডাই অক্সাইডে জ্বলি থকা মমবাতি এডাল নুমাই দিয়ে। আৰু তোমাৰ যদি হাইড্ৰজেনৰ ওচৰত আনা তেতিয়াহ'লে এইটো পপ চাউণ্ড কৰি জ্বলি উঠিব। এইটো তোমাৰ যিটো কাৰ্যকলাপ মই আলোচনা কৰিছিলোঁ, সেই কাৰ্যকলাপৰ পৰা এইবোৰ প্ৰশ্ন দিছে। সেইবোৰ কাৰ্যকলাপত কেনেদৰে আমি প্ৰশ্ন লিখিব লাগে, কেনেদৰে এনচাৰ লিখিব লাগে, গোটেইখিনি কথা মই আগতে আপলোড কৰি থৈছোঁ, তোমালোকে চাই ল'বা। 7 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা। এজন ছাত্ৰই তলত দেখুওৱাৰ দৰে দুটা পৃথক বিকাৰত 10 মিলিলিটাৰ হাইড্ৰক্লৰিক এচিড আৰু ছ'ডিয়াম হাইড্ৰক্সাইড ৰাখিছিল। ইয়াতে হাইড্ৰক্লৰিক এচিড আৰু ছ'ডিয়াম হাইড্ৰক্সাইড ৰাখিছে। প্ৰথম বিকাৰত তোমাৰ 4 মিলিলিটাৰ ছ'ডিয়াম হাইড্ৰক্সাইড যোগ কৰিছে, আনহাতে দ্বিতীয় বিকাৰত তোমাৰ কি কৰিছে? 4 মিলিলিটাৰ হাইড্ৰক্লৰিক এচিড যোগ কৰিছে। ছাত্ৰজনে দ্ৰৱটোত pH-ৰ সাম্ভাৱ্য পৰিৱৰ্তনবোৰ লক্ষ্য কৰে। আৰু সাম্ভাৱ্য পৰিৱৰ্তনবোৰ কি হ'ব? ইয়াতে চোৱা, এইটো যিটো বিকাৰ আছে, এই বিকাৰত আগতে তোমাৰ হাইড্ৰক্লৰিক এচিড আছে, আৰু এইটো বিকাৰত আছে তোমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড। এইটো তোমাৰ ফটো এনেকুৱা ব্লাৰ হৈছে, মানে এইটো তোমাৰ অৰিজিনেল যিটো কুৱেশ্যন পেপাৰ আছে সেইটোতো তোমাৰ বুজি পোৱা নাই, এইটো বুজা নাযায়, একেবাৰে কমকৈ উঠিছে এইখিনি। তো ইয়াতে চব প্ৰথমটো যিটো প্ৰথম বিকাৰ আছে, প্ৰথম বিকাৰত যোগ কৰিছে কি? ছ'ডিয়াম হাইড্ৰক্সাইড। এইটোত দিছে ছ'ডিয়াম হাইড্ৰক্সাইড। আৰু দ্বিতীয় নম্বৰ বিকাৰত দিছে তোমাৰ হাইড্ৰক্লৰিক এচিড। ইয়াতে যোগ কৰা হৈছে ছ'ডিয়াম হাইড্ৰক্সাইড, আৰু ইয়াতে যোগ কৰা হৈছে কি? হাইড্ৰক্লৰিক এচিড। তো ইয়াতে চোৱা, আছিল কি তোমাৰ ছ'ডিয়াম হাইড্ৰজেন ক্লৰাইড আছিল, এইটো এটা এচিড হয়। তো এচিডত যদি আমি খাৰ দিওঁ তেতিয়াহ'লে হাইড্ৰজেন আয়নৰ ঘাৰতা কি কৰিব? কমিব, হয়নে? আৰু তোমাৰ ইয়াতে চোৱা, আছিল কি তোমাৰ ছ'ডিয়াম হাইড্ৰক্সাইড আছিল, আৰু তাতে আমি কি দিলোঁ? হাইড্ৰক্লৰিক এচিড দিলোঁ। তো হাইড্ৰক্লৰিক যদিও এচিড হয়, খাৰকত যোৱাৰ লগে লগে ইয়াৰে হাইড্ৰজেন আয়নৰ পৰিমাণটো কি হৈ যাব? কমি যাব। তাৰমানে দুয়োটাতে হাইড্ৰজেন আয়নৰ যিটো কনচেনট্ৰেশ্যন কমি যাব। তো ইয়াৰে তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এইটো ডি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। দুয়োটাতে কি কৰিব? কমিব। এইটো কিছুমান কিতাপত এই প্ৰশ্নটোৰ এনচাৰ তোমাৰ এইটো চি নম্বৰটো দিয়া আছে, মানে তোমাৰ যিটো 1 নম্বৰ বিকাৰ আছে, সেই 1 নম্বৰ বিকাৰটোত তোমাৰ এইটো বাঢ়িব বুলি কৈছে, এইটো কিছুমান কিতাপত আছে, আৰু এইটোত তোমাৰ কি কৰিব? কমিব বুলি কৈছে। তাৰমানে তোমাৰ চি নম্বৰ অপশ্যনটো কিছুমানে কাৰেক্ট বুলি কৈ আছে, এইটো চি নম্বৰ অপশ্যন এইটো, কিন্তু মোৰ মতে ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়, কাৰণ দুয়োটাতে হাইড্ৰজেন আয়নৰ পৰিমাণ কি কৰিব? কমিব। তো ইয়াৰে তোমালোকে চি নম্বৰ অপশ্যনো দিব পাৰা, আৰু কিন্তু মোৰ মতে ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। তো ইয়াতে তোমাৰ এইটো অপশ্যন দিছে চি আৰু ডি, এইটো দুয়োটা অপশ্যন কাৰেক্ট হয়।
ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, একেবাৰে ইজি কুৱেশ্যন হয় এইটো। ছবিখনত 4টা দ্ৰৱৰ pHৰ মান স্কেলত দিয়া আছে। ইয়াৰে পৰা ক'ব লাগে যে কোনবোৰ দ্ৰৱ ক্ষাৰকীয় প্ৰকৃতিৰ। সো একেবাৰে ইজি কুৱেশ্যন হয়। এইবোৰ কুৱেশ্যন মই যেতিয়া চেপ্টাৰ ৱাইজ MCQ আলোচনা কৰিছোঁ তেতিয়াও আলোচনা কৰা হৈছে, আৰু তোমাৰ যিবোৰ হাফ ইয়াৰলি এক্সামৰ যিবোৰ কুৱেশ্যন পেপাৰ সলভ কৰিছোঁ তাতেও আলোচনা কৰা হৈছে। এইবোৰ কুৱেশ্যন একেবাৰে সিম্পল কনচেপশ্যন হয়, আৰু যদিও প্ৰশ্ন অহা নাই তথাপি মই যে ৰেফাৰেঞ্চত মই এইবোৰ কথা কৈ গৈছোঁ, প্ৰতিটো ভিডিঅ'তে মই 100% ডেছক্ৰিপশ্যনত মানে কনচেপশ্যনৰ সৈতে মই আলোচনা কৰিছোঁ। এনেকুৱা নহয় যে কেৱল শুদ্ধ উত্তৰটো টিক দিছোঁ, এনেকৈ মই কোনো ভিডিঅ'ই বনোৱা নাই। মই প্ৰত্যেকটো ভিডিঅ'তেই প্ৰতিটো অপশ্যনৰে মই কাৰণ ব্যাখ্যা কৰিছোঁ। তোমালোকে ভিডিঅ'বোৰ চাই ল'বা, আৰু সেইকাৰণেই তোমাৰ 100% কমন পৰা বুলি মই ক'ব পাৰোঁ, কাৰণ এটাৰ লগত আনটো ৰিলেটেড কথাবোৰ মই তোমালোকক জনাই যাওঁ, যাতে তোমালোকে পিছত কোনো ধৰণৰ প্ৰব্লেম নোপোৱা, যাতে মনত পৰে যে এই প্ৰশ্নটো ৰিলেটেড এনেকুৱা এটা প্ৰশ্ন হ'ব পাৰে, আৰু সেইবোৰ প্ৰশ্নই তোমালোকৰ এই পৰীক্ষাটোত আহিছে। তুমি pH স্কেলৰ ক্ষেত্ৰত তুমি এটা কথা মনত ৰাখিবা, যিটো pH স্কেল আছে তাৰ মাজত যিটো ভেলু সেইটো হৈছে 7, আৰু 7 হৈছে প্ৰথম দ্ৰৱ। pHৰ ভেলু তোমাৰ যিমানে কম হ'ব সেইটো সিমানে তোমাৰ কি হয়, এচিডীয় হয়। pHৰ ভেলু যিমানে বেছি হয় সেইটো সিমানে ক্ষাৰকীয় হয়। বুজি পালানে? তো ইয়াতে চোৱা কোনবোৰ দ্ৰৱ ক্ষাৰকীয় প্ৰকৃতিৰ। তো 7তকৈ বেছি আছে কাৰ কাৰ, এইটো C আৰু D আছে। 7তকৈ বেছি আছে কোন, C আৰু D, গতিকে এই দুটাই ক্ষাৰক হ'ব। ইয়াৰে তোমাৰ B নম্বৰ অপশ্যন, C আৰু D তোমাৰ কোনটো অপশ্যনত আছে, এইটো C নম্বৰ অপশ্যনত আছে। তো C নালানে, একেবাৰে চিম্পল এটা কুৱেশ্যন আছিল এইটো। ইয়াৰে পিছত 9 নম্বৰ কুৱেশ্যনটো চোৱা, নাইন নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো স্তম্ভ 1 আৰু স্তম্ভ 2ৰ লগত মিলোৱা। এই প্ৰশ্নটো যে কিমানবাৰ আলোচনা কৰিছোঁ সেইটো তোমালোকে যদি ভিডিঅ' চাইছা তেতিয়াহে গম পাবা এই প্ৰশ্নটো মই কিমানবাৰ আলোচনা কৰিছোঁ। এতিয়া চব ব্লিচিং পাউডাৰ হৈছে কেলছিয়াম অক্সিক্লৰাইড, এইটো R আহিব। তো 1 নম্বৰটো আহিব Rৰ লগত, এনেকৈ লিখিবা তোমালোকে তলে তলে, তেতিয়াহ'লে তোমাৰ কনফিউজ নহয়, উল্টা পাল্টাও নহয়। 1টো Rৰ লগত মিলিছে, তো এই 1ৰ তলত মই R লিখিছোঁ। বুজি পাইছানে? তো তোমাৰ যিহেতু অপশ্যনকেইটা এনেকুৱাই দিয়া থাকে, গতিকে তুমি এনেকৈ লিখি ল'বা। বেকিং ছ'ডা হৈছে ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট, মানে এইটো হৈছে P। কাপোৰ ধোৱা ছ'ডা হৈছে ছ'ডিয়াম কাৰ্বনেট, মানে এইটো হৈছে তোমাৰ S। আৰু 4 নম্বৰটো আছে তোমাৰ কি, প্লাষ্টাৰ অফ পেৰিছ, মানে কেলছিয়াম ছালফেট, এইটো হ'ব S। মানে এইটো আহিব কি RPS, এইটো তোমাৰ আহিব RPSQ। তো RPSQ কোনটো অপশ্যনত আছে সেইটো চোৱা তুমি, RPSQ তো D নম্বৰ অপশ্যনত আছে। তো D নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। বুজি পালানে? প্ৰশ্ন চোৱা, এইটো একেবাৰে ইজি কুৱেশ্যন হয়। এইটো কি কৈছে, ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটা 10 মিলিলিটাৰে হাইড্ৰক্লৰিক দ্ৰৱ এটাৰ 8 মিলিলিটাৰ সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা ছ'ডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ 20 মিলিলিটাৰ লওঁ, তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগাত হাইড্ৰক্লৰিকৰ পৰিমাণ হ'ব। এতিয়া চোৱা, এইটো তোমাৰ 8ৰ পৰা 10 আহিছে। তো এইটো যদি আমি 2 গুণ কৰি দিওঁ তেতিয়াহ'লে এইটোৰো কেইগুণ কৰিব লাগিব, 2 গুণ। তো 8 দুগুণা কিমান হয়, 16 হয়। এইটো D নম্বৰ অপশ্যনটো কাৰেক্ট এনচাৰ হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা, এই কুৱেশ্যনটোতো বহুত জিলাত আহিছে, যিকেইটা মই তোমাৰ হাফ ইয়াৰলি কুৱেশ্যনৰ এনচাৰ সলভ কৰি দিছোঁ তাতেও আছে, আৰু মই যিবোৰ পাৰ্চনেলি যিবোৰ চেপ্টাৰ ৱাইজ MCQ দিছোঁ তাতেও আছে। এইটো মৌল XCl2, এতিয়া চোৱা XCl2 সংকেতৰ যৌগ গঠন কৰে, তাৰমানে ইয়াতে যিটো X মৌল আছে সেই মৌলটোৰ যোজ্যতা হৈছে 2। তো যদি যোজ্যতা একে হয় তেতিয়াহ'লে একেটা বৰ্গতে থাকিব, হয়নে? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট, আৰু এই কথাবোৰ মই বহুতবাৰ কৈছোঁ। যদি বৰ্গ নিৰ্ণয় কৰিবলৈ হ'লে তুমি যোজ্যতা চাবা, যোজ্যতা একে হ'লে এটা বৰ্গতে থাকিব। আৰু যদি তুমি পৰ্যায় নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে তুমি চাবা কেইটা কক্ষ আছে, মানে ইলেক্ট্ৰনীয় বিন্যাস লিখিলেই তুমি গম পাবা যে কেইটা কক্ষ আছে, আৰু যিমানটা কক্ষ থাকিব সেইটো সিমানটা পৰ্যায় হয়। বুজি পালা? তো আমি এতিয়া ওলাম কি, চোৱা এটা বৰ্গতে থাকিব কোনটো, যাৰ তোমাৰ কি হয়, যোজ্যতা 2 হয়। ছ'ডিয়ামৰ যোজ্যতা 1 হয়, মেগনেছিয়ামৰ যোজ্যতা 2, এলুমিনিয়ামৰ 3, আৰু সিলিকনৰ যোজ্যতা হৈছে 4। তো মেগনেছিয়ামৰ যোজ্যতা 2, তো মেগনেছিয়াম এটা বৰ্গতে থাকিব, Xৰ লগত মেগনেছিয়াম থাকিব। বুজি পাইছানে? 12 নম্বৰ কুৱেশ্যন চোৱা, 12 নম্বৰ কুৱেশ্যনত কি কৈছে, ইজি কুৱেশ্যন হয়। পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰৰ বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনবোৰৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটি উক্তি শুদ্ধ নহয়।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে যেটো কুৱেশ্যন দিছে এই কুৱেশ্যনটো তোমালোকৰ যিবোৰ 5 নম্বৰ চেপ্টাৰৰ যিবোৰ কাৰ্যকলাপ আছে সেই কাৰ্যকলাপৰ পৰা দিছে এটো তো 5 নম্বৰ চেপ্টাৰৰ যিবোৰ কাৰ্যকলাপ আছে মূলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চেপ্টাৰৰ পৰা যিবোৰ কাৰ্যকলাপ আছে গোটেই কেইটা কাৰ্যকলাপ মই তোমালোকক বুজাইছো আৰু হেবোৰ আপলোড কৰাও আছে তো হেতুৰ পৰা কুৱেশ্যন আহিছে এটো তোমালোকে ভিডিঅ'বোৰ চাই লবা ইয়াতে চোৱা আমাৰ অপচন কেইটা কি দিছে মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে এটো কাৰেক্ট হয় যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে এটো কাৰেক্ট হয় পৰমাণুবোৰে হিহতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় এটো ইনকাৰেক্ট হয় কাৰণ চোৱা যেতিয়া আমি পৰ্যায় এটাৰ বাওফালৰ পৰা আমি সোফালে যাম এনেকৈ পৰ্যায় এটাৰ বাওফালৰ পৰা সোফালে গ'লে যেটো তোমাৰ নিউক্লিয়াছ থাকে আৰু ইয়াৰ বহিৰতম যেটো কক্ষ থাকে সেই কক্ষৰ মাজৰ দূৰত্বটো একে থাকে কিন্তু ইয়াতে কাৰ্যকৰী নিউক্লিয় আধানৰ সংখ্যা বাঢ়ি আহে বাঢ়াৰ লগে লগে কি হয় এটো নিউক্লিয়াছ আৰু ইহতৰ মাজৰ যেটো আকৰ্ষণ বল হেতু তোমাৰ বেছি হয় আৰু এই কাৰণে তোমাৰ ইহতৰ যেটো ব্যাসাৰ্ধ সেই ব্যাসাৰ্ধটো কমে অৰ্থাৎ তোমাৰ পৰ্যায় এটাৰ বাওফালৰ পৰা সোফাললৈ গ'লে পাৰমাণবিক আকাৰো কমে কিন্তু তোমাৰ ইয়াতে চোৱা ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমে কাৰণ ইয়াৰ মাজত আকৰ্ষণ বল বেছি হয় আকৰ্ষণ বল বেছি হলে ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতাটো কমে মানে ইহতে সহজে ইলেক্ট্ৰন হেৰুৱাব নিবিচাৰে কিন্তু ইয়াতে কৈছে অধিক সহজে হেৰুৱায় তাৰ মানে এটো আমাৰ ইনকাৰেক্ট স্টেটমেন্ট হয় আমাৰ এইটোৱে হ'ব শুদ্ধ উত্তৰ মানে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় বুজি পালানে আৰু তোমাৰ অধাতৱীয় অক্সাইডবোৰ আমলিক হয় এটো আমি সকলোৱে জানো তো ডি নম্বৰ অপচনটো কাৰেক্ট হয় ইয়াৰ পিছত সৰি এটোৰ সি নম্বৰ অপচন কাৰেক্ট ডি নম্বৰটো নহয় সি নম্বৰ এটো তোমাৰ কাৰেক্ট হয় কিন্তু আমাৰ এই প্ৰশ্নটোৰ কাৰণে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 30 নম্বৰ কোৱেশ্যন কি কৈছে চোৱা আধুনিক পৰ্যাবৃত্ত তালিকাৰ ওপৰত ভিত্তি কৰি পাৰমাণবিক সংখ্যাৰ বৃদ্ধিৰ ওপৰত সজাই থোৱা মৌলবোৰৰ শুদ্ধ ক্ৰমটো বাছি উলিওৱা এতে শুদ্ধ ক্ৰম বাছি উলিয়াবলৈ দিছে পাৰমাণবিক সংখ্যা এটো একেবাৰে সিম্পল হয় তোমালোকে 30টা মৌল কমসে কম মুখস্থ কৰিবা বহুতেই ইম্পৰ্টেন্ট হয় এই মৌলকেইটা মুখস্থ লাগিব 30টা এলিমেন্ট মুখস্থ কৰিবা জিংকলৈকে মুখস্থ কৰিবা সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন ফসফৰাছ এটো তোমাৰ এটো হৈছে তোমাৰ যেটো বি আছে পৰ্যায় আছে সেই পৰ্যায়টো হ'ব এটো তোমাৰ মেগনেছিয়ামৰ 12 হয় পৰ্যায় কোনটো হ'ব মই কৈ আছো তোমাক পৰ্যায়টো হ'লে তোমাৰ 28 10 হল 2 হল এটো 3 নম্বৰ পৰ্যায়ৰ মৌল এইকেইটা 3 নম্বৰ পৰ্যায়ৰ মৌল গুটেই কেইটা 3 নম্বৰ পৰ্যায়ৰ মৌল হয় তোমালোকে চাব পৰা আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ পিছত 14 নম্বৰ কোৱেশ্যন কি কৈছে চোৱা তলৰ কোন কেইটা মৌল এটা পৰ্যায়তে থাকিব এটো এই মাত্ৰ মই কলো জাস্ট আমি ডিসকাস কৰিলো যে পৰ্যায় আমি কেনেকৈ নিৰ্ধাৰণ কৰিম পৰ্যায় নিৰ্ধাৰণ কৰিম আমি যেটো ইলেক্ট্ৰনীয় বিন্যাস আছে ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কেইটা কক্ষ থাকে তো যিমানটা কক্ষ থাকিব হেতু তাৰ হিমানে কি হয় পৰ্যায় হয় বুজি পালা তো ইয়াতে চোৱা যেটা মৌল দিয়া আছে তোমাৰ এ দিয়া আছে 6 বি আছে 16 সি আছে 11 গোটেই কেইটা ইলেক্ট্ৰনীয় বিন্যাস লিখা 6 ৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে হ'ব 2 4 16 ৰ লিখিলে হ'ব 2 8 6 আৰু 11 ৰ লিখিলে হ'ব 2 8 1 হয়নে এতে চোৱা তোমাৰ কক্ষৰ সংখ্যা ইয়াতে আছে 3টা আৰু ইয়াতেও আছে 3টা হয়নে তো যদি কক্ষৰ সংখ্যা একে হয় তেতিয়াহলে এটা পৰ্যায়তে থাকিব মানে বি আৰু সি একটা বৰ্গতে থাকিব অপচনত আছে এটো বি নম্বৰ অপচনত আছে তো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 15 নম্বৰ কোৱেশ্যন চোৱা কি কৈছে বৰ্গ 2 বৰ্গ 2 নম্বৰ বৰ্গত থাকে মানে তাৰ যোজ্যতা কিমান 2 হ'ব আৰু পৰ্যায় 4 মানে তোমাৰ কক্ষৰ সংখ্যা হ'ব কিমানটা 4টা আৰু মৌলৰ পাৰমাণবিক সংখ্যা হৈছে 20 এতে চোৱা এতে মৌলৰ পাৰমাণবিক সংখ্যা 20 দিছে তো 20 দিলে তোমাৰ এটোৰ ইলেক্ট্ৰনীয় বিন্যাস লিখিলে কি হ'ব 2 8 8 2 8 10 18 2 এটো চোৱা 288 এতে 4টা কক্ষ আহিছে গতিকে এটো যোজ্যতা এটো কিমান আহিছে বহিৰতম কক্ষত দুটা ইলেক্ট্ৰন আছে 2 আছে আৰু ইয়াতে কক্ষ কেইটা আহিব 4টা আৰু যোজ্যতা হ'ব 2 তো ইয়াতে কি কৈছে তোমাৰ ইলেক্ট্ৰনৰ সংখ্যা আৰু কক্ষৰ সংখ্যা পোৱা যায় এতিয়া তোমাৰ ইয়াতে চোৱা কোনটো হয় এটো সি নম্বৰ অপচনটো কি হয় কাৰেক্ট হয় এটো যোজক ইলেক্ট্ৰনৰ সংখ্যা হৈছে 2 আৰু কক্ষৰ সংখ্যা হৈছে 4 এটো ইলেক্ট্ৰনীয় বিন্যাস লিখিলেই হৈ যায় ইয়াৰে তোমাৰ সি আৰু ডি দুটা অপচন একে হয় তো দুটা কাৰেক্ট হয় কিন্তু তোমালোকে ওএমআৰ সিটত আকৌ দুটা কাৰেক্ট লিখিবা যিকোনো এটা দিবা এতে বহুত কেইটা অপচন ভুল আছে ইয়াৰে পিছত তোমাৰ 16 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা 16 নম্বৰ কোৱেশ্যনত কৈছে এটো 16 নম্বৰ কোৱেশ্যন এটো অবাধকৰণত সংঘটিত হোৱা প্ৰক্ৰিয়াবোৰত অবাধকৰণত সংঘটিত হোৱা প্ৰক্ৰিয়াবোৰত কি হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় শক্তি উৎপন্ন হয় লগতে ল্যাকটিক এসিড উৎপন্ন হয় একেবাৰে সিম্পল কোৱেশ্যন হয় তো ইয়াৰে তোমাৰ এটো সি নম্বৰ অপচনটো কাৰেক্ট হয় এটো কেৱল 2 3 আৰু 4
তাৰপিছত 17 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইয়াতে উদ্ভিদে নিজৰ দেহত জমা হৈ থকা বৰ্জ্য পদাৰ্থবোৰ কেনেকৈ নিষ্কাশন কৰে। এতিয়া চোৱা, কিছুমান ক্ষেত্ৰত তোমাৰ পাতত যিবোৰ ৰসদানি আছে আৰু উদ্ভিদৰ তোমাৰ বিশেষকৈ ৰসদানিবোৰ প্ৰাণীৰ তুলনাত ডাঙৰ হয়। তোমালোকে এইটো 6-7ত পঢ়ি আহিছা। তো ৰসদানিত তোমাৰ সিহঁতে যিবোৰ বৰ্জনীয় পদাৰ্থ সেইবোৰ কিছুমান তোমাৰ ৰেজিন হিচাপে বা তোমাৰ আঠা হিচাপে বা তোমাৰ কি কৰে ফল হিচাপে কি কৰি ৰাখে, জমা কৰি ৰাখে। তো ৰসদানিত থাকে ৰেজিন নামৰ পদাৰ্থবোৰ আৰু আঠাজাতীয় যিবোৰ পদাৰ্থ আছে সেইবোৰ ৰসদানিত জমা কৰি ৰাখে। আৰু যিবোৰ তোমাৰ গোটা পদাৰ্থ আছে সেই গোটা পদাৰ্থবোৰ সিহঁতে তোমাৰ কি কৰে ফল হিচাপে জমা কৰি ৰাখে। তো ইয়াতে যিহেতু সলিড ৱেষ্ট বুলি কৈছে, তো সেইটো আমাৰ শুদ্ধ উত্তৰটো কোনটো আহিব, এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট আহিব। কিন্তু ইয়াৰে তোমাৰ এ নম্বৰৰ সহায়ত মানে পাততো কিছুমান তোমাৰ কি কৰে জমা কৰে, পাতো সৰি পৰে। তো তোমাৰ এ নম্বৰ আৰু ডি নম্বৰ দুইটা অপশ্যন কাৰেক্ট হয়, কিন্তু বেছি বেটাৰ হৈছে তোমাৰ ডি নম্বৰ। গতিকে আমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে ডি নম্বৰ হ'ব। 17 নম্বৰ কুৱেশ্যন ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। ইয়াৰ পিছত তোমাৰ 18 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, এইটো তোমাৰ হুইচ অপশ্যন কাৰেক্টলি শ্ব'জ দ্য ট্ৰান্সপোৰ্ট অফ অক্সিজেন টু দ্য চেল। মানে মানৱ দেহত তোমাৰ অক্সিজেনৰ শুদ্ধ ক্ৰমটো কি হ'ব, এইটো আহিব LPLLAB। এইটো এনেকৈ মনত ৰাখা LPLL, তাৰপিছত আছে তোমাৰ AB। এইটো হৈছে লাংছ, পালমোনাৰী ভেইন, লেফ্ট এট্ৰিয়াম, লেফ্ট ভেন্ট্ৰিকল, আৰ্টাৰী আৰু বডি। এইটো LPPLAB। এইটো এনেকৈ মনত ৰাখিব পাৰা। এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট হ'ব। ইয়াৰে অসমীয়া কেইটা চোৱা, ইয়াৰ অসমীয়া হ'ব এইটো হাওঁফাওঁ, ক্লোমহীৰা, বাউলিন্দ, বাউনিলয় আৰু মহাধমনী দেকুক। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। এই যিটো আছে তোমাৰ এই যিকেইটা ছিকুৱেঞ্চ বেছড যিকেইটা কুৱেশ্যন আছে, এই কুৱেশ্যন কেইটা কিন্তু তোমালোকৰ মেট্ৰিক পৰীক্ষাতে আহিব। ছিকুৱেঞ্চ বেছড কুৱেশ্যনবোৰ মই ইয়াৰ আগতেও বহুতকেইটা কুৱেশ্যন আলোচনা কৰিছোঁ, আৰু যিবোৰ হাফ ইয়াৰলিৰ কুৱেশ্যন পেপাৰ আলোচনা কৰিছোঁ তাতেও আছে এইবোৰ। 19 নম্বৰ কুৱেশ্যন চোৱা, ইয়াতে কি কৈছে নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, তলত দিয়া মানুহৰ পাচনতন্ত্ৰৰ চিত্ৰটো পৰ্যবেক্ষণ কৰা আৰু স্তম্ভ 2 আৰু 1ত থকাবোৰৰ লগত মিলোৱা। ইয়াতে চোৱা, যিবোৰ তোমাৰ ফিগাৰ ডিটেকশ্যনৰ যিবোৰ আছে প্ৰশ্ন আছে, সেইবোৰো কিন্তু প্ৰশ্ন আহিব। এইবোৰ মই আলোচনা কৰিছোঁ যিবোৰ আগৰ তোমাৰ হাফ ইয়াৰলি এক্সামত আহিছে। ইয়াতে চোৱা, প্ৰথমত আছে তোমাৰ মুখ গহ্বৰ। মুখ গহ্বৰত তোমাৰ কি হয়, শ্বেতসাৰৰ মানে খাদ্যবস্তুৰ পাচন আৰম্ভ হয়। ইয়াতে শ্বেতসাৰৰ পাচন কি হয়, আৰম্ভ হয়। কাৰ সহায়ত আৰম্ভ হয়, ইয়াতে লালটি এমাইলেজ আৰু টায়ালিন। লালটি এমাইলেজ আৰু কিহৰ সহায়ত হয়, টায়ালিনৰ সহায়ত হয়। খাদ্যবোৰ কি কৰে তোমাৰ চেনিলৈ ৰূপান্তৰ কৰে। শ্বেতসাৰ অংশক ভাঙি চেনিলৈ ৰূপান্তৰ কৰা কাৰ্যটো ইয়াতে আৰম্ভ হৈ যায়, মুখ গহ্বৰতে আৰম্ভ হয়। সেইকাৰণে আমি খাদ্যবস্তুবোৰ খালে অলপ পিছত মিঠা মিঠা যেন অনুভৱ হয়। তাৰপিছত আছে এইটো চোৱা পাকস্থলী। তাৰপৰা পাকস্থলীয়ে কি কৰে, তোমাৰ পেপচিনৰ কাৰ্য তীব্ৰ কৰে, হয়নে? পেপচিনৰ কাৰ্য তীব্ৰ কৰে। কেনেকৈ তীব্ৰ কৰে, হাইড্ৰক্লৰিক এচিড নিঃসৰণ কৰি পেপচিনৰ কাৰ্য তীব্ৰ কৰে। তাৰপিছত আছে ক্ষুদ্ৰান্ত্ৰ। ক্ষুদ্ৰান্ত্ৰটো তোমাৰ খাদ্যাভাসৰ ওপৰত নিৰ্ভৰ কৰে। কাৰ ওপৰত নিৰ্ভৰ কৰে, খাদ্যাভাসৰ ওপৰত নিৰ্ভৰ কৰে। কেনেকৈ নিৰ্ভৰ কৰে, তোমালোকে দেখা পাইছা গাই গৰু ভেড়া ছাগলী সেইবোৰৰ পেটবোৰ দীঘল হয়। কিহৰ কাৰণে দীঘল হয়, কাৰণ সিহঁতৰ ক্ষুদ্ৰান্ত্ৰটো বহুত ডাঙৰ হয়। সিহঁতৰ ক্ষুদ্ৰান্ত্ৰ বহুত ডাঙৰ। কিহৰ কাৰণে, কাৰণ সিহঁতে গছৰ পাত খায় আৰু গছৰ পাতত চেলুলোজ থাকে, আৰু সেই চেলুলোজ এটা জটিল শৰ্কৰা হয়, সেইটো হজম কৰাৰ কাৰণে বেছি টাইম লাগে। সেইকাৰণে সিহঁতৰ ক্ষুদ্ৰান্ত্ৰটো বহুত কি হয়, দীঘল হয়। আৰু যিটো 4 নম্বৰ আছে, এইটো হৈছে বৃহদান্ত্ৰ। ইয়াতে অৱশেষত সকলো বস্তুৰ কি হয়, অৱশোষণ হয়। আৰু তাৰপিছত এইটো আমাৰ মলভাণ্ডত যায়। এইটো মলভাণ্ডৰ পৰা স্ফিনেক্টাৰ পেশী, এইটো মনত ৰাখিবা দেই, স্ফিনেক্টাৰ পেশীৰ সংকোচনৰ ফলত আমাৰ মলত্যাগ কাৰ্য সম্পাদন হয়। তো এইটো কোনটোৰ লগত মিলিব, ইয়াতে চোৱা 1 নম্বৰত আছিল আমাৰ মুখ গহ্বৰ। তো মুখ গহ্বৰৰ সহায়ত কি হৈছে, শ্বেতসাৰৰ প্ৰাৰম্ভিক পাচন কাৰ্য আৰম্ভ হৈছে। 2 নম্বৰত আছিল পাকস্থলী। ইয়ে তোমাৰ কি কৰিছে, লাইপেজ উৎসেচকৰ কাৰ্য তোমাৰ কি কৰিছে, বৃদ্ধি কৰিছে। তাৰপিছত 3 নম্বৰত আছিল ক্ষুদ্ৰান্ত্ৰ। ক্ষুদ্ৰান্ত্ৰ তোমাৰ এইটো ইয়াৰে দৈৰ্ঘ্য খাদ্যৰ ওপৰত কি কৰে, নিৰ্ভৰ কৰে। আৰু 4 নম্বৰটো হৈছে এছ, বৃহদান্ত্ৰ। তো ইয়াৰে শুদ্ধ উত্তৰ কোনটো আহিব, ইয়াৰে শুদ্ধ উত্তৰ এইটো চোৱা, তোমাৰ কি আহিছে 1টো হৈছে কিউ, তাৰপিছত তোমাৰ 2 নম্বৰটো হৈছে আৰ, 3 নম্বৰটো হৈছে পি আৰু 4 নম্বৰটো হৈছে এছ, মানে কিউ আৰ পি এছ। ক'ত আছে, কিউ আৰ পি এছ, এইটো বি নম্বৰ অপশ্যনত আছে। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়।
20 নম্বৰ কুৱেশ্যন চোৱা, এইটো একেবাৰে ইজি কুৱেশ্যন হয়। এইবোৰক ডেনড্ৰাইট বুলি কয়, এইটো তোমালোকে জানাই। এইবোৰক কয় ডেনড্ৰাইট, এইটোক কয় কুশ, এইটোক কয় কুশ কেন্দ্ৰ, আৰু এইখিনিক কয় কুশ দে, এইখিনিক কুশ দে বুলি কয়। ইয়াতে এইখিনিক কয় চাইনেপছ, এইখিনিক কি বুলি কয়? চাইনেপছ বুলি কয়। তো ইয়াতে তোমাৰ শক্তিসমূহ কেনেকৈ যায় ইয়াতে দিছে চোৱা, তলত দিয়া নিউৰনৰ চিত্ৰসমূহ বাৰ্তাসমূহ কেনেকৈ যায়। প্ৰথমতে ডেনড্ৰাইটে বাহিৰৰ পৰা গ্ৰহণ কৰিব, তাৰপিছত তোমাৰ কুশ দেহত আহিব, কুশ দেহৰ পৰা এই যিটো ৰাস্তা এইটোৰ নাম হৈছে একজনৰ মাজেৰে প্ৰান্তীয় কোষত যাব। বুজি পালানে? আকৌ কৈছোঁ শুনা, বাহিৰৰ পৰা গ্ৰহণ কৰিব ডেনড্ৰাইটেৰ পৰা আহিব কুশ দেহত, কুশ দেহৰ পৰা যাব তোমাৰ একজনৰ পৰা যাব চাইনেপছত। তেতিয়াহ'লে কোনটো অপশ্যন কাৰেক্ট আছে? ইয়াতে চোৱা, ডেনড্ৰাইট, এইটো ডেনড্ৰাইট চেল বডি একজন আৰু নাৰ্ভ এণ্ডিং, মানে ডেনড্ৰাইট দেহকোষ আৰু প্ৰান্তীয় স্নায়ু, একজন আৰু প্ৰান্তীয় স্নায়ুটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰে পিছত চোৱা 21 নম্বৰ কুৱেশ্যন, একেবাৰে ইজি কুৱেশ্যন হয় এইটো। মাধ্যাকৰ্ষণিক চলনৰ বাবে উদ্ভিদৰ শিপাৰ আধাগমী চলনৰ নাম হৈছে ভূকেন্দ্ৰাবেগী। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰে বাকীকেইটাও মই কৈ আছোঁ শুনা। পোহাৰণুবেগীৰ হৈছে তোমাৰ সূৰ্যৰ পোহৰৰ ফালে গতি কৰা যিটো গতি, সেইটোক কয় পোহাৰণুবেগী। যেনে সূৰ্যমুখী ফুল সূৰ্যত যিফালে যায় ফুলটো সিফালে বেঁকা হয়, সেইটো হৈছে তোমাৰ পোহাৰণুবেগীৰ এটা উদাহৰণ। ভূকেন্দ্ৰাবেগী, ইয়াতেতো তোমাৰ দিয়ে আহিছে মাধ্যাকৰ্ষণিক চলনৰ বাবে গছৰ শিপাবোৰ মাটিৰ তলফালে যায়, সেইটোক কয় ভূকেন্দ্ৰাবেগী। আৰু জলানুবেগী হৈছে তোমাৰ উদ্ভিদৰ শিপাবোৰে বা কিছুমান তোমাৰ পানীত থকা যিবোৰ উদ্ভিদ আছে, সেই উদ্ভিদবোৰে পানীৰ কাৰণে, অতিৰিক্ত পানীৰ কাৰণে কি কৰে তোমাৰ সিহঁতৰ সালোকসংশ্লেষণৰ কাৰণে, পানীৰ কাৰণে সিহঁতে পানীৰ ফালে গতি কৰে, সেইটোক কয় জলানুবেগী। আৰু কেমট্ৰপিজম যদি হয়, ধৰি লোৱা তোমাৰ প্ৰজনন ক্ৰিয়া সংঘটিত হোৱাৰ কাৰণে বা তোমাৰ বেলেগ কোনো ধৰণৰ ৰাসায়নিক কাৰ্য বা আকৰ্ষকৰ তোমাৰ বৃদ্ধি, সেইবোৰৰ কাৰণে যিটো হয় সেইটো কয় কেমট্ৰপিজম। যেনেকুৱা তোমাৰ পৰাগনলিকা তোমাৰ পৰাগধানীৰ ফালে গতি কৰে, বা তোমাৰ এইটো ল'ৰা হওক ছোৱালীৰ ফালে গতি কৰে, এনেকৈ মনত ৰাখিব পাৰা, সেইটো কয় কেমট্ৰপিজম বা ৰসায়নুবেগ। 22 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, ইয়াতে চাইটোকাইনিন, জিবাৰেলিন, অক্সিন আৰু এপচাইচিক এচিড, এইবোৰৰ কাৰ্য মই আগতে বহুতবাৰ আলোচনা কৰিছোঁ, যদিও তোমাৰ এনে ডাইৰেক্টলি কোনো ধৰণৰ কুৱেশ্যন অহা নাই, তথাপি কিন্তু মই ৰিলেটেবল হিচাপে মই ইয়াৰে গোটেইখিনি তথ্য মই আগবঢ়াই আহিছোঁ আগৰ পৰা। ইয়াতে চোৱা, চাইটোকাইনিন কি, ইয়াৰে যিটো তোমাৰ চাইটোকাইনিন আছে, চাইটোকাইনিন আমি সকলোৱে জানো, চাইটোকাইনিনৰ কাম হৈছে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰা। মানে 1 নম্বৰটো আহিব কাৰ লগত? আৰৰ লগত আহিব। বুজি পালানে? 1 নম্বৰটো আহিব আৰৰ লগত। 2 নম্বৰ আছে জিবাৰেলিন। চোৱা, জিবাৰেলিনে তোমাৰ কি কৰে? কাণ্ডৰ বৃদ্ধিত সহায় কৰে। অক্সিন আৰু জিবাৰেলিনৰ কাৰ্য প্ৰায় একে আছিল, তো তোমাৰ এইটো আহিব কিউৰ লগত। 2 নম্বৰটো কিউ আহিব। 3 নম্বৰত আছে অক্সিন, 3 নম্বৰত আছে অক্সিন, তো 3 নম্বৰটো আহিব কাৰ লগত? এইটো চোৱা, এইটো ফলৰ বৃদ্ধিত সহায় কৰে, এইটো আহিব এছৰ লগত। আৰু 4 নম্বৰ যিটো প্ৰশ্ন আহিছে এপচাইচিক এচিড, এইটো তোমাৰ মিলিব পিৰ লগত, এইটো আহিব পি, মানে RQSP। কোনটো অপশ্যনত আছে? RQSP, এইটো এ নম্বৰ অপশ্যনত আছে, তো এ নম্বৰ অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হয়। 23 নম্বৰ কুৱেশ্যন, একেবাৰে ইজি কুৱেশ্যন হয়। মেণ্ডেলৰ দ্বিসংকৰণ অনুপাত কিমান হয়? এইটো 9331, এইটো এনেকৈ মনত ৰাখা, মানে 9:3:3:1, আৰু এক সংকৰণ অনুপাত আছিল তোমাৰ 3:1, আৰু যিটো ফিনোটাইপ আছিল সেইটো মনত ৰাখা 1:2:1, এইটো মনত ৰাখিবা। তিনিওটা বহুতেই ইম্পৰ্টেণ্ট হয়, তিনিওটা ৰেচিঅ' মনত ৰাখিবা। এইটো হৈছে দ্বিসংকৰণ পৰীক্ষাৰ অনুপাত, এইটো হৈছে এক সংকৰণ পৰীক্ষাৰ অনুপাত, আৰু এইটো হৈছে ফিনোটাইপৰ অনুপাত, এইটো 1:2:1। ইয়াৰে পিছত 24 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হুইচ অফ দ্য উইংছ অফ এনালগাছ অৰ্গেন, এইটো এনালগাছ অৰ্গেন বুলি কৈছে, মানে সমবৃত্তিক অংগ কোনটো হয় সেইটো আমাৰ ওলাবলৈ দিছে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এইটো তোমাৰ এইটো যিটো পাৰ চৰাই আৰু বাদুলিৰ ডেউকা। ইয়াতে সমবৃত্তিক মানে কি, তোমাৰ যিবোৰ অংগই তোমাৰ কি কৰে, কাম একে কৰে, কিন্তু উৎপত্তি স্থান বেলেগ বেলেগ, উৎপত্তি স্থান বেলেগ বেলেগ কিন্তু কাম একে, সেইবোৰক কয় সমবৃত্তিক অংগ। আৰু যিবোৰৰ উৎপত্তি স্থান একে হয় কিন্তু কাম বেলেগ বেলেগ কৰে, সেইবোৰক কয় সমসংস্থ অংগ। ইয়াতে তুমি বহুত ইম্পৰ্টেণ্ট এটা আছে অপশ্যন আছে, ইয়াতে ডি নম্বৰ অপশ্যনটো কিন্তু মনত ৰাখিবা। ডি নম্বৰ অপশ্যন হৈছে তোমাৰ চোৱা, কলচী উদ্ভিদ আৰু ভেনাছ ফ্লাইট্ৰেপ, এইটো হৈছে তোমাৰ এটা সমসংস্থ অংগ। সমসংস্থ অংগ হয়, কাৰণ তোমাৰ এই দুটা যিটো কলচী উদ্ভিদ আৰু ভেনাছ ফ্লাইট্ৰেপ আছে, ইহঁতৰ যিবোৰ ফুল, সেই ফুলবোৰ তোমাৰ কি হয়,
পাতৰ পৰা ৰূপান্তৰিত হৈ ফুললৈ পৰিৱৰ্তন হয়, যাতে তোমাৰ কি কৰিব পাৰে বিভিন্ন ধৰণৰ পোক পৰুৱা সিহঁতে কি কৰে নাইট্ৰজেন আহৰণ কৰাৰ কাৰণে সিহঁতক বধ কৰে বা মাৰে। বুজি পালানে? ভেনাছ ফ্লাইট্ৰাপ তোমালোকে দেখাই পাইছা কিজানি, যিবোৰে তোমাৰ পোক পতংগক কি কৰে খাদ্য হিচাপে গ্ৰহণ কৰে। আৰু এই দুয়োটা হৈছে তোমাৰ পতংগভোজী উদ্ভিদ, মানে পতংগক খাদ্য হিচাপে গ্ৰহণ কৰে। বুজি পালানে? আৰু এটা কথা মনত ৰাখিবা, যিটো তোমাৰ গাজৰ আৰু মূলা এই দুয়োটা হৈছে তোমাৰ কি সমসংস্থংগ, কাৰণ দুয়োটা তোমাৰ শিপাৰ পৰা হয়, দুয়োটা শিপা হয়। বুজি পালা? 25 নম্বৰ কুৱেশ্যন হয়, এইটো এটা নতুন প্ৰজাতিৰ পৰা বৰ্তমান প্ৰজাতি এটাৰ পৰা নতুন প্ৰজাতি এটা উৎপন্ন হোৱা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? প্ৰজাতিকৰণ বুলি কোৱা হয়। একেবাৰে ইজি হয়। 26 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, প্ৰিজমৰ এখন পিঠিত পোহৰৰ ৰশ্মি পৰিছে, এনেকৈ পোহৰৰ ৰশ্মি পৰিছে, তেতিয়াহ'লে এক্স আৰু ৱাইৰ ৰং কি হ'ব? একেবাৰে ইজি কুৱেশ্যন হয়। চ' যেতিয়া তোমাৰ কোনো এটা পোহৰ এনেকৈ পাৰ হৈ যায় প্ৰিজমৰ মাজেৰে, তেতিয়াহ'লে ইফালে এটা বৰ্ণালীৰ উৎপন্ন হয়, আৰু সেই বৰ্ণালীটোত তোমাৰ 7টা কালাৰ থাকে, যাক আমি ৰেইনবো হিচাপে আকাশতো দেখা পাওঁ। আৰু সেইটোৰ কালাৰ তুমি ইংৰাজীত এনেকৈ মনত ৰাখিব পাৰা VIBGYOR। ভিবজোৰ হিচাপে মনত ৰাখিব পাৰা ভায়লেট, ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েলো, অৰেঞ্জ আৰু ৰেড। আৰু এইটোক অসমীয়াত কি বুলি কয়? বেগনী সেহাসুৰ। কেনেকৈ মনত ৰাখিবা? বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। বুজি পালানে? তো একেবাৰে তলৰ পৰা ওপৰৰ ফালে লিখা হয়, যিটো ৰশ্মিবোৰৰ নাম লিখা হয়, এইটো মনত ৰাখিবা। মানে একেবাৰে তলত থাকিব ভায়লেট, একেবাৰে ওপৰত থাকিব ৰেড। তো ইয়াতে এক্স যিটো আহিব, এক্সটো হ'ব ৰঙা আৰু ৱাইটো হ'ব ভায়লেট। মানে তোমাৰ এইটো A নম্বৰ অপশ্যনটো কি হয়? কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, এখন অৱতল লেন্সে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে, কাৰণ কি? চ' আমি এখন এনেকৈ অৱতল লেন্স লৈছোঁ, আৰু ইয়াৰে এইটো হৈছে মুখ্য অক্ষ। এনেকৈ যদি পোহৰ ৰশ্মি যায়, ই সদায় দূৰত যায়, ই কেতিয়াও কি নকৰে? কটাকটি নকৰে। ইয়াৰে A নম্বৰ অপশ্যনটো কাৰেক্ট হয়। ইয়াতে A নম্বৰ, প্ৰতিসৰিত ৰশ্মিয়ে কেতিয়াও কটাকটি নকৰে, সেইকাৰণে প্ৰতিবিম্ববোৰ সদায় অসৎ হয়। 28 নম্বৰ কুৱেশ্যন চোৱা, ওপৰৰ চিত্ৰৰ পৰা ছাত্ৰ এজনে এনেদৰে মন্তব্য কৰিছে। ইয়াতে চোৱা, যিটো চিৰ বাহিৰত আছে, আমি সকলোৱে জানো যে এইটো হৈছে তোমাৰ অৱতল দাপোন। তো অৱতল দাপোনৰ মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি সদায় ফকাছৰ মাজেৰে পাৰ হৈ যাব, আৰু ফকাছৰ মাজেৰে অহা ৰশ্মিসমূহ সদায় তোমাৰ কি হয়? মুখ্য অক্ষৰ সমান্তৰাল হয়। তো তোমাৰ ইয়াতে প্ৰতিবিম্ব গঠন হ'ব, আৰু প্ৰতিবিম্বটো সদায় কি হ'ব? ওলোটা হ'ব। আৰু যদি ওলোটা হয়, তেতিয়াহ'লে কি হ'ব? সৎ হ'ব। তো ইয়াতে 1 নম্বৰ যিটো দিছে, সেইটো কি কৈছে চোৱা, এখন অৱতল দাপোনে গঠিত প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব হ'ব। তো A নম্বৰটো কাৰেক্ট হয়। প্ৰতিবিম্বটো ফকাছত হ'ব, এইটো ইনকাৰেক্ট হয়। আমিতো পালোঁ প্ৰতিবিম্বটো F আৰু তোমাৰ কি হয়? P আৰু F আৰু Cৰ মাজত হয়। F আৰু Cৰ মাজত হয়, তো এইটো আমাৰ ইনকাৰেক্ট হয়। প্ৰতিবিম্বটো ওলোটা হ'ব, এইটো কাৰেক্ট হয়। আৰু দাপোনৰ ফকাছ দৈৰ্ঘ্য ঋণাত্মক, এইটো কাৰেক্ট হয়, কাৰণ তোমাৰ অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্য তোমাৰ ইফালে X' অক্ষত থাকে, যিটো কাৰ্টীয় আছে, চিহ্ন প্ৰথা আছে, সেইটো মতে তোমাৰ এইটো কি হয়? ঋণাত্মক হয়। তাৰমানে আমি 1, 3 আৰু 4 এইকেইটা আমি কি পালোঁ? কাৰেক্ট পালোঁ। তো ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব? এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট, 1, 3 and 4। এই নম্বৰ কুৱেশ্যনত কি হৈছে চোৱা, এজন ছাত্ৰই এখন 10 চেণ্টিমিটাৰ ফকাছ দৈৰ্ঘ্যৰ অৱতল দাপোনৰ সন্মুখত 15 চেণ্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তু থ'লে তাৰ প্ৰতিবিম্বৰ দূৰত্ব 30 চেণ্টিমিটাৰ পালে। তাৰ বিবৰ্ধনৰ মান কি হ'ব? আমি সকলোৱে জানো, বিবৰ্ধন -v/u। ইয়াতে ভিৰ মান কিমান হ'ব? ইয়াতে ভি মানে হৈছে তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব। প্ৰতিবিম্বৰ দূৰত্ব 30 দিয়া আছে, তো এইটো কি আহিব? -30 আহিব। তো মাইনাছে মাইনাছে প্লাছ হৈ যাব। যিহেতু তোমাৰ অৱতল দাপোনে সদায় তোমাৰ সৎ প্ৰতিবিম্ব গঠন কৰে, তাৰমানে এইটো সন্মুখৰ ফালে কি হ'ব? গঠন হ'ব। আৰু ইয়াতে তোমাৰ ইউৰ মান কিমান হ'ব? ইউৰ মান আছে তোমাৰ এইটো 15, প্ৰতিবিম্বৰ লক্ষ্যবস্তুৰ দূৰত্ব আছে 15, এইটো তোমাৰ কি আহিব? ঋণাত্মক আহিব, মানে এইটো হ'ব তোমাৰ কি? -2। হয়নে? তো বিবৰ্ধন আমি কিমান পালোঁ? -2 পালোঁ, মানে 2 গুণ কি হ'ব? বিবৰ্ধিত হ'ব। তো এইটো তোমাৰ C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। C নম্বৰ অপশ্যন 2 গুণ হ'ব। ইয়াৰ পিছত সমতল দাপোন এখনত ফকাছ দৈৰ্ঘ্য, এইটো সদায় অসীম হয়। এইটো তোমাৰ কোনোবা এটা জিলাত আহিছে, মই তোমাৰ যিবোৰ হাফ ইয়াৰলিৰ কুৱেশ্যনবোৰ ছল্ভ কৰিছোঁ তাতে আছে। ইয়াতে পিছত কি কৈছে চোৱা, ইয়াতে তলৰ কোনটো আদৰ্শ শক্তিৰ উৎসৰ গুণ হয়? ইয়াতে চোৱা, আইডিয়েল ফিউলৰ কেৰেক্টাৰিষ্টিক্স কি কি সেইটো সুধিছে। যিটো সহজে উপলব্ধ হয়, এইটোও সঁচা হয়। যিটোৱে তোমাৰ সৰহ তাপ উৎপন্ন কৰে, এইটোও সঁচা হয়। আৰু যিটো পৰিবহণ সহজসাধ্য, এইটোও হয়।
আৰু তোমাৰ যিটো মিতব্যয়ী এইটোও হয়। ইয়াৰে গোটেইকেইটা হয়, কিন্তু ইয়াতে চোৱা যিকেইটা অপশ্যন দিছে অপশ্যনত কিন্তু এ বি চি ডি অপশ্যন নাই। তো আমি কি কৰিম, ইয়াতে চোৱা ইয়াতে তোমাৰ এ বি চি ডি গোটেইকেইটা কাৰেক্ট হয়, কিন্তু এটা কথা লক্ষ্য কৰিবা, তোমাৰ ফিউল এটা হ'বলৈ হ'লে তোমাৰ এই তিনিটা লাগিবই। এটা হৈছে মিতব্যয়ী, এটা হৈছে তোমাৰ সৰ তাপ উৎপন্ন কৰে, আৰু এইটো পৰিবহণটো কি হয়, সহজসাধ্য হয়। এই তিনিটা লাগিব। তাৰমানে তুমি এইটো দিব পাৰা এ নাম্বাৰ, চি নাম্বাৰ আৰু ডি নাম্বাৰ, এইটো তোমাৰ কাৰেক্ট অপশ্যন হ'ব পাৰে। তোমাৰ এইটো চি নাম্বাৰ হ'ব পাৰে, এ চি ডি, আৰু ইফালে তোমাৰ বি নাম্বাৰো হ'ব পাৰে এ বি চি। এই গোটেইকেইটা কাৰেক্ট হয়। তো তোমাৰ ইচ্ছা তুমি যিটো লিখা, কিন্তু ইয়াৰে এটা অপশ্যন অৱশ্য বেলেগকৈ দিব লাগিছিল, দিয়া নাই। গতিকে আমাৰ বি নম্বৰ অপশ্যনো কাৰেক্ট হয়, চি নম্বৰ অপশ্যনো কাৰেক্ট হয়, মানে গোটেইকেইটা কাৰেক্ট হয়। বুজি পালানে? তাৰপিছত 32 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, সূৰ্যৰ শক্তিৰ উৎস হৈছে, এইটোতো নিউক্লিয় সংযোজনৰ ফলত তোমাৰ কি হয়, সূৰ্যৰ পোহৰ উৎপন্ন হয়। আৰু নিউক্লিয় বিযোজন যিটো আছে এইটো তোমাৰ বিভিন্ন ধৰণৰ বোমা বিস্ফোৰক পদাৰ্থ বনোৱাত তোমাৰ কি কৰা হয়, ব্যৱহাৰ কৰা হয়। বিস্ফোৰণৰ ফলত তোমাৰ বহুতো প্ৰদূষণো হয়। অজন গেছ যিটো অক্সিজেনৰ 3টা পৰমাণুৰ দ্বাৰা গঠিত। ইয়াৰ পিছত 33 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, সৌৰকোষ প্ৰস্তুতকৰণত কি ব্যৱহাৰ কৰা হয়, এইটো চিলিকন ব্যৱহাৰ কৰা হয়, যিটো এটা ধাতুকল্প হয়। মনত ৰাখিবা, ধাতুকল্প হৈছে 7টা, সেই 7টা বহুতকেইটা 34 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, একে পৰিৱেশত ড্ৰেছ পৃষ্ঠ এখনে শ্বেতকায় বা প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছি তাপ শোষণ কৰে। তো এইটো হ'ব কৃষ্ণকায়, মানে ব্লেক বডি। ব্লেক বডিয়ে তোমাৰ বেছি পৰিমাণে শোষণ কৰিব পাৰে। মনত ৰাখিবা, এই যিটো বাক্য, এই বাক্যটো হৈছে যিটো তোমাৰ সৌৰ কুকাৰ আছে, মানে ছ'লাৰ কুকাৰ। ছ'লাৰ কুকাৰ, এই ছ'লাৰ কুকাৰৰ মূল নীতি হয় এইটো। মনত ৰাখিবা, এইটো কিন্তু আহে পৰীক্ষাত যে ছ'লাৰ কুকাৰৰ মূল নীতিটো কি। এইটো হৈছে সৌৰ কোষৰ মূল নীতি এইটো। একে পৰিৱেশত কৃষ্ণকায় পৃষ্ঠ এখনে শ্বেতকায় বা প্ৰতিফলনকাৰী পৃষ্ঠ এখনৰ তুলনাত বেছিকৈ তাপ শোষণ কৰে। বুজি পালানে? 35 নম্বৰ কুৱেশ্যনটো অলপ ইণ্টাৰেষ্টিং কুৱেশ্যন হয়। কি কৈছে চোৱা, জলবিদ্যুৎ প্ৰকল্পৰ শুদ্ধ ক্ৰমটো হৈছে, জলবিদ্যুৎ প্ৰকল্পত প্ৰথমতে কি কৰা হয়, তোমাৰ ওখ ঠাইত নদীৰ বান্ধ দিয়া হয়, ওখ ঠাইত নদী বান্ধ। তাৰপিছত পানীৰ পাইপৰ সহায়ত তোমাৰ কি কৰা হয়, পানীৰ পাইপৰ সহায়ত সেই পানীবোৰ টাৰবাইনলৈ অনা হয়। এইটো 3 নম্বৰ অপশ্যন, টাৰবাইনলৈ অনা হয়। এইটো টাৰবাইনত আহিব। আৰু 4 নম্বৰ অপশ্যন, টাৰবাইন ঘূৰিব আৰু তোমাৰ কি হ'ব, শক্তি উৎপন্ন হ'ব। মানে ওখ নদীৰ বান্ধ দিয়া হ'ব, ওখ নদীৰ বান্ধ দি তোমাৰ কি কৰা হয়, স্থিতি শক্তিলৈ ৰূপান্তৰিত কৰা হয়। তাৰপিছত সেই স্থিতি শক্তিৰ পৰা গতি শক্তিলৈ ৰূপান্তৰিত কৰা হয়। কাৰ যোগেদি, পানীৰ পাইপৰ যোগেদি। সেইটো তোমাৰ টাৰবাইনলৈ অনা হয়, আৰু টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপন্ন কৰা হয়। তো ইয়াৰে চোৱা, যিটো 1 নম্বৰ অপশ্যন দিছে, পানীৰ টাৰবাইন পৰিবলৈ দিয়া হয় যাতে ব্লেড ঘূৰে। তাৰপিছত তোমাৰ 2 নম্বৰত আছে, যথেষ্ট উচ্চতাত বান্ধ নিৰ্মাণ কৰা হয়, মানে এইটো 1 নম্বৰ অপশ্যন হ'ব। তাৰপিছত জেনেৰেটৰে যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে, এইটোত একেবাৰে শেষৰ হয়। আৰু অধিক উচ্চতাৰ পৰা পানী পাইপেৰে অনা হয়, এইটো তোমাৰ আহিব ছেকেণ্ডটো। তো বুজি পালা? তো ইয়াৰে তোমাৰ কি আহিব, প্ৰথমতে এইটোৰ অপশ্যন আহিব তোমাৰ এইটো চি নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট হয়, চি নম্বৰ অপশ্যন। 36 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, চকুৰ লেন্সে গঠন কৰা প্ৰতিবিম্বৰ প্ৰকৃতি সদায় তোমাৰ অসৎ আৰু কি হয়, ওলোটা হয় এইটো। আৰু চকুত যিখন লেন্স থাকে সেই লেন্সৰ কথা মনত ৰাখিবা, উত্তল লেন্স থাকে, আমাৰ চকুত উত্তল লেন্স থাকে। ইয়াৰ পিছত 37 নম্বৰ কুৱেশ্যনটো চোৱা, 37 নম্বৰ কুৱেশ্যনত কি কৈছে, মানুহ এজনে 2 মিটাৰতকৈ বেছি দূৰত্বত থকা বস্তু স্পষ্টকৈ দেখা নাপায়। ইয়াতে চোৱা, 2 মিটাৰতকৈ বেছি দূৰত্বত মানে মায়োপিয়া হৈ আছে। মানে কি হৈ আছে, মায়োপিয়া। কাৰণ তোমাৰ ওচৰৰ বস্তুবোৰ দেখা পাই আছে, কিন্তু দূৰৰ বস্তুবোৰ দেখা পোৱা নাই, মানে মায়োপিয়া হৈ আছে। আৰু মায়োপিয়া আমি কিহৰ দ্বাৰা সংশোধন কৰোঁ, এইটো অৱতল লেন্সৰ দ্বাৰা। আৰু অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য সদায় নিগেটিভ হয়। মনত ৰাখা, এইখিনি কথা লাগিব পিছত। চোৱা, এই বিকাৰটো আঁতৰাবলৈ ব্যৱহাৰ কৰা লেন্সৰ ক্ষমতা। ইয়াতে চোৱা, ইয়াতে যিকেইটা পজিটিভ আছে সেইকেইটা নহয়, কাৰণ তোমাৰ ইয়াতে যিকেইটা পজিটিভ আছে সেইকেইটা নহ'ব, কাৰণ তোমাৰ অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য সদায় ঋণাত্মক হয়। আৰু ফকাছ দৈৰ্ঘ্য যদি ঋণাত্মক হয়, তেতিয়াহ'লে ক্ষমতাও কি আহিব, ঋণাত্মক আহিব। কাৰণ লেন্সৰ ক্ষমতা হৈছে ফকাছ দৈৰ্ঘ্যৰ প্ৰতিক্ৰম, মানে লেন্সৰ যিটো ক্ষমতা সেইটো তোমাৰ কি হয়, ফকাছ দৈৰ্ঘ্যৰ ওপৰত কি কৰে, নিৰ্ভৰ কৰে। বুজি পালানে? তো আমাৰ নিগেটিভ এইটো তোমাৰ কি আহিব, -1.5, মানে এইটো P = 1/5 হয়। তো 1/- এইটো কি আছে, এইটো 2 মিটাৰ আছে। তো এইটো আহিব তোমাৰ 1/2।
তো মাইনাস কি আহিব 0.5 এটো তোমাৰ বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 38 নম্বৰ কোৱেশ্চন কি কৈছে চা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে যেতিয়া সিলিয়াৰি পেশীবোৰ কি হয় শিথিল অৱস্থাত থাকে তেতিয়া তোমাৰ কি হয় লেন্সৰ ফোকাস দৈৰ্ঘ্যটো বাঢ়ে আৰু লেন্সৰ ফোকাস দৈৰ্ঘ্য যেতিয়া বাঢ়ে তেতিয়া আমাৰ কি কৰে দূৰৰ বস্তুবোৰ চোৱাত সহায় কৰে আৰু যেতিয়া তোমাৰ কন্ট্ৰেক্ট হয় আৰু লেন্সখন শকত হয় তেতিয়া হেতুক আমাৰ কি কৰে ওচৰৰ বস্তুবোৰ চোৱাত সহায় কৰে আৰু এটোৱে তোমাৰ দূৰৰ বস্তুবোৰ চোৱাত কি কৰে সহায় কৰে আৰু শিথিল হলে লেন্সখন শকত হয় তো তোমাৰ এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 39 নম্বৰ কোৱেশ্চন এটো তোমাৰ চোৱা এটো মিলাবলৈ দিছে একেবাৰে ইজি হয় এটো মিলোৱাটো ম্যাচিং এটো চা দিছে গ্লাস প্ৰিজম তো প্ৰিজমৰ মাজেৰে যেতিয়া আমি পোহৰটো পাৰ কৰো তেতিয়া পোহৰৰ কি হয় বিচৰণ ঘটে তৰাৰ তীৰবিৰণী মানে এক নম্বৰটো আহিল কাৰ লগত এছৰ লগত দুই নম্বৰ আছে তৰাৰ তীৰবিৰণী হয় বায়ুমণ্ডলীয় প্ৰতিহৰণ মানে এটো হল পিৰ লগত তিনডেল পৰিঘটনা এটো হৈছে পোহৰৰ বিক্ষেপণ এটো আহিব কিউ আৰু নীলা ৰং মানে চুটি তৰংগ দৈৰ্ঘ্য নীলা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ চুটি আৰু ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি তো তোমাৰ নীলা ৰংটো আহিব কাৰ লগত আৰৰ লগত মানে এছ পি কিউ আৰ ক'ত আছে চোৱা এছ পি কিউ আৰ এটো আমাৰ এ নম্বৰ অপশনটো কাৰেক্ট অপশন 40 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন কেতিয়াবা দুগ্ধ সদৃশ স্পষ্ট হৈ পৰে যাক কি বুলি কোৱা হয় ক্যাটাৰেক্ট বুলি কোৱা হয় ছানি পৰা বুলি কোৱা হয় ইয়াৰ পিছত এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে চোৱা এছাৰশন আৰু ৰিজনিংৰ যি এটা কোৱেশ্চন দিছে হেকেটাৰ অপশন কেটা চাই লোৱা এ নম্বৰ অপশন যদি আহে তেতিয়া হলে কি আহিব এ আৰু আৰ দুটা সত্য আৰু আৰ হৈছে এৰ শুদ্ধ ব্যাখ্যা বি নম্বৰ অপশনত আহিব এ আৰু আৰ দুটা শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় সি নম্বৰ অপশন আহিব তোমাৰ এ সঁচা আৰ মিছা আৰু ডি নম্বৰ অপশনত আহিব তোমাৰ এ মিছা আৰ সঁচা এতিয়া চোৱা আমাৰ 41 নম্বৰ কোৱেশ্চনত কি কৈছে মানৱ দেহত থকা শাক ৰঞ্জকবিধৰ নাম হৈছে হিমোগ্লোবিন এটো কাৰেক্ট হয় আৰু হিমোগ্লোবিনৰ কাম হৈছে তোমাৰ অক্সিজেন পৰিবহন কৰা কেৱল অক্সিজেনে পৰিবহন নকৰে তাৰ লগতে বেলেগ বেলেগ খাদ্যদ্ৰব্য শ্বেতসাৰ প্ৰটিন এইবোৰো কি কৰে পৰিবহন কৰে অক্সিজেনৰ প্ৰতি হিমোগ্লোবিনৰ আসক্তিও বেছি থাকে কাৰণ কি দিছে চোৱা ই এবিধ প্ৰটিন যাৰ অক্সিজেনৰ প্ৰতি আসক্তি অতি বেছি হয় এটো সঁচা হয় আৰু তোমাৰ এই কাৰণে তোমাৰ কি কৰে হিমোগ্লোবিনে অক্সিজেনটো পৰিবহন কৰে তাৰ মানে এৰে তোমাৰ এ নম্বৰ অপশনটো কাৰেক্ট হ'ব তাৰ মানে এছাৰশন আৰু ৰিজন দুটা কাৰেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় বুজি পালানে 42 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এছাৰশনত কৈছে যে থাইৰক্সিনে বিপাকীয় ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে এটো মিছা কথা থাইৰক্সিনৰ কাম হৈছে তোমাৰ থাইৰয়েড গ্ৰন্থি মানে ঠিক ঠাকে ৰাখা মানে আমাৰ যেটো থাইৰক্সিন আছে থাইৰক্সিনৰ মেইন কাম হৈছে আমাৰ দেহৰ যিবোৰ হাড় আছে সেই হাড়বোৰক মজবুত কৰা কাৰ সহায়ত আয়োডিনৰ সহায়ত মজবুত কৰা হয়নে থাইৰক্সিনৰ কাম হৈছে আয়োডিন প্ৰস্তুত কৰা আৰু আয়োডিনৰ অভাৱ হলে গৰল বেমাৰ হয় এটো কাৰেক্ট হয় মানে এছাৰশনটো ভুল হয় ৰিজনটো কাৰেক্ট হয় বুজি পালা তাৰপিছত 43 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা পিতৃ মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা জিনে শিশুৰ লিংগ কি কৰে নিৰ্ধাৰণ কৰে এটো কাৰেক্ট হয় এতে চোৱা জিন বুলি ক'লে আমি কি বুজি পাওঁ ডিএনএ তাৰ পিছত বুজি পাওঁ তোমাৰ আৰএনএ আৰু এই দুটা হৈছে তোমাৰ প্ৰটিন মনত ৰাখিবা এই দুটা প্ৰটিন আৰু কি বুজি পাওঁ ক্ৰোমোজোম এতে চোৱা আমাৰ ক্ৰোমোজোম তো ক্ৰোমোজোম তোমাৰ কি হৈ থাকে জিনত লিপ্ত হৈ থাকে আৰু তোমাৰ সেই ডিএনএ বা জিনৰ সহায়ত আমি কি কৰিব পাৰো সন্তানৰ লিংগ নিৰ্ধাৰণ কৰিব পাৰো আৰু তেনেকুৱা ক্ষেত্ৰত তোমাৰ যদি পুৰুষ হয় তেতিয়া হলে লিংগ নিৰ্ধাৰণ যেটো ক্ৰোমোজোম হেতু হৈছে XY আৰু যদি মহিলা হয় তেতিয়া হলে ক্ৰোমোজোম হৈছে XX বুজি পাইছানে এৰ ৰিজনটো কি দিছে চোৱা ৰিজন দিছে এতে পুৰুষৰ শিশুৰ X ক্ৰোমোজোম কেৱল পিতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা যায় এতে পুৰুষৰ কথা কৈছে তো পুৰুষ শিশু হ'বলৈ হলে তোমাৰ ক্ৰোমোজোম পাব লাগিব কি X আৰু যদি পিতৃৰ পৰা যদি কেৱল X আহে তেতিয়া হলে আৰু মাতৃৰ পৰা তো X আহিব মাতৃৰ পৰা কি আহিব X আহিব গতিকে এটো ছোৱালী হৈ যাব কাৰণ XX কাৰ হয় ছোৱালীৰ হয় গতিকে আমাৰ এই স্টেটমেন্টটো ৰং হয় মানে এক এছাৰশনটো কাৰেক্ট হয় আৰু স্টেটমেন্টটো গলত হয় বুজি পাইছানে 44 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে গাড়ীৰ পিছফালে চোৱা দাপোন হিচাপে সদায় উত্তল দাপোন ব্যৱহাৰ কৰা হয় এটো কাৰেক্ট হয় কাৰণ কিয় কাৰণ তোমাৰ উত্তল দাপোনে সৰুকে হলেও থিয় প্ৰতিবিম্ব কি কৰে গঠন কৰে থিয় আৰু উল্টা প্ৰতিবিম্ব গঠন কৰে সেই কাৰণে আমি সদায় কি কৰো উত্তল দাপোন ব্যৱহাৰ কৰো হয়নে
অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে। অসৎ আৰু থিয় প্ৰতিবিম্বৰ কাৰণে আমি সেইটো পিছফালে যাতে যিবোৰ বস্তু হয় সেইবোৰ আমি অনাকৈ চাব পাৰোঁ। কিন্তু ইয়াতে কাৰণ দিছে কি চাওঁ, উত্তল দাপোনে সদায় লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰে, এইটো মিছা হয়, কাৰণ উত্তল দাপোনে সদায় সৰু প্ৰতিবিম্বহে গঠন কৰে। তো তোমাৰ এছাৰশ্যনটো কাৰেক্ট হয়, ৰিজনটো ভুল হয়। 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন। অধাতুবোৰ বিদ্যুৎ ঋণাত্মক হয়, ভেৰি ট্ৰু হয়। এইটো মনত ৰাখিবা, অধাতুবোৰ বিদ্যুৎ ঋণাত্মক কিয় হয়? কাৰণ বিদ্যুৎ ঋণাত্মক মানে কি, তোমাৰ যিবোৰৰ বাহিৰৰ কক্ষত ইলেক্ট্ৰনৰ সংখ্যা বেছি থাকে আৰু ইহঁত হয় নিষ্ক্ৰিয়, ইহঁতে কাৰো লগত কি কৰিব নোৱাৰে, বিক্ৰিয়া কৰিব নিবিচাৰে। আৰু অধাতুবোৰে ইলেক্ট্ৰন সহজে হেৰুৱাই কি কৰে, বান্ধনি গঠন কৰে। এইটো মিছা কথা, কাৰণ অধাতুবোৰে তোমাৰ কেতিয়াও ইলেক্ট্ৰন সহজে হেৰাব নিবিচাৰে, কাৰণ ইহঁতৰ নিউক্লিয়াছ আৰু ইহঁতৰ বহিৰতম কক্ষত যিবোৰ কাৰ্যকৰী নিউক্লিয় আধান থাকে সেইবোৰৰ মাজৰ আকৰ্ষণ বলটো বহুত বেছি হয়, সেইকাৰণে ইহঁতে সহজে ইলেক্ট্ৰনবোৰ হেৰাব নিবিচাৰে। বুজি পাইছানে? মৰমৰ ছাত্ৰ ছাত্ৰী সকল, এইখিনি আছিল তোমাৰ 45টা MCQ। আৰু ইয়াতে যিবোৰ লং কুৱেশ্যন আহিছে, চোৱা লং কুৱেশ্যনকেইটা বহুত ইজি কুৱেশ্যন আহিছে, যদি এইবোৰৰো সমাধান আমি কৰিম হাফ ইয়াৰলি এক্সামৰ পিছত, গোটেইকেইটা ডিষ্ট্ৰিক্টৰে এইবোৰ সমাধান কৰিম। তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা। আৰু যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত হোৱাটছআপ কৰিবা। আৰু তোমালোকৰ জিলাত হৈ যোৱা ছায়েন্স আৰু মেথছৰ কুৱেশ্যন পেপাৰ এইটো নম্বৰত PDF বনাই পঠাই দিবা, মই তোমালোকক এইটো সলভ কৰি দি দিম। এতিয়া চোৱা, আৰু তোমাৰ যিকেইটা লং কুৱেশ্যন আহিছে, লং কুৱেশ্যনকেইটা ইজি কুৱেশ্যনে হয়, ইমান টান কুৱেশ্যন অহা নাই, কিন্তু MCQ এটা বা দুটা MCQ অলপ টান আহিছে, বাকীখিনি ঠিকে আছে। আৰু তোমাৰ এইবোৰ সকলোখিনি মই পঢ়োৱা হৈছে অলৰেডি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।